মোদীৰ অনুপস্থিতিত ৰাজনাথ সিঙৰ অধ্যক্ষতা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ মুখ্য খবৰ। পাকিস্তানত অৱস্থিত সন্ত্ৰাসবাদীৰ লঞ্চ পেডৰ ওপৰত ভাৰতৰ আঘাতৰ পটভূমিত এখন সকলো দলৰ বৈঠক অনুষ্ঠিত হয়, যিটো ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সভাপতিত্ব কৰে। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক ব্যৱহাৰ মন্ত্ৰী এছ জয়শংকৰ আৰু চৰকাৰৰ পৰা JP নাড্ডা আৰু নিৰ্মলা সীতাৰামনে অংশগ্ৰহণ কৰে। বিৰোধী দলৰ পৰা কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, তৃণমূল কংগ্ৰেছৰ সন্দীপ বন্দ্যোপাধ্যায় আৰু DMKৰ TR বালু উপস্থিত থাকে। ইয়াৰ উপৰিও বৈঠকত অংশগ্ৰহণ কৰা আন বিৰোধী নেতাসকলৰ ভিতৰত আছিল সমাজবাদী পাৰ্টিৰ ৰামগোপাল যাদৱ, আপৰ সঞ্জয় সিং, শিৱসেনা সঞ্জয় ৰাউত, NCPৰ সুপ্ৰিয়া সুলে, AIMIMৰ ছদাউদ্দিন ওৱাইচি আৰু BJUDৰ সৌমিত্ৰ পাত্ৰ। অপাৰেচন সিন্দুৰৰ সফলতা আৰু তাৰ ফলাফল সন্দৰ্ভত চৰকাৰে সকলো দলক অৱগত কৰে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰী মোদীৰ অনুপস্থিতি লৈ প্ৰশ্ন তোলে। কাৰণ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত হোৱা বৈঠকতো মোদীয়ে অংশ লোৱা নাছিল। এসময়তে প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু গৃহ সচিব গোবিন্দ মোহনৰ সৈতে এখন গুৰুত্বপূৰ্ণ সুৰক্ষা বৈঠকত ব্যস্ত আছিল। এইবাৰ বিৰোধীয়ে সেনাবাহিনীৰ প্ৰশংসা কৰিছে, যিয়ে ৭ মে তাৰিখে জইচ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈয়বাৰ সৈতে সম্পৰ্ক থকা ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে। এই আক্ৰমণ পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে কৰা হৈছিল, য'ত ২৬জন নিৰীহ নাগৰিকৰ প্ৰাণ গৈছিল। এই সময়তে কেন্দ্ৰই সকলো ৰাজ্যক ছ'চিয়েল মিডিয়াৰ জৰিয়তে চলা ৰাষ্ট্ৰবিৰোধী প্ৰচাৰ ৰোধ কৰিবলৈ নিৰ্দেশ দিয়ে। কংগ্ৰেছ কৰ্মী সমিতিয়ে বুধবাৰে অনুষ্ঠিত বৈঠকত চৰকাৰক নিশ্চল সমৰ্থন জনাই একতাৰ বাৰ্তা দিয়ে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।